নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰলৈ সকলোকে স্বাগতম জনাইছো আজি পুনৰ যিমানখিনি নতুনকৈ ভ্যাকেন্সি ওলাইছে প্ৰাইভেট ভ্যাকেন্সি সেইখিনি মই ডিটেইলছখিনি আপোনালোকক দেখুৱাম ভিডিওটো চাই যাব শেষলৈ আজিৰ ভিডিওটো মতে তেতিয়ালৈ আৰম্ভ কৰো আজিৰ যেটো প্ৰথম ভ্যাকেন্সি আহিছে হেতু আপোনালোকৰ বামনি উদ্যামৰ পৰা আহিছে গুৱাহাটী এটো আহিছে আপোনালোকৰ সাগৰ প্ৰিন্টাৰ্ছ ঔদ্যোগিক পামৰ পৰা ইয়াত এজন ড্ৰাইভাৰৰ লাগে মানে ড্ৰাইভাৰ ভ্যাকেন্সি হয় এটো হায়াৰ সেকেন্ডাৰী কোৱালিফিকেশন থাকিলে হৈ যাব আৰু আপোনালোকে কোনো ধৰণৰ মাদক দ্ৰব্য বা নিচাজাতীয় দ্ৰব্য সেৱন কৰা হলে নহব বয়সৰ সময়সীমা দিছে 27 ৰ পৰা 32 ইয়াৰ্ছৰ লৈকে কোনোবাই যদি এপ্লাই কৰিব বিচাৰে ইয়াতে মোবাইল নম্বৰ দি আছে এই নম্বৰটোত কন্টাক্ট কৰি লব আজিৰ পিছৰ যেটো ভ্যাকেন্সি আহিছে হেতু আপোনালোকৰ এই ৰেপুটেড টু হুইলাৰ ডিলাৰশ্বিপ বেসড এট মৰিগাঁওৰ পৰা আহিছে এটো কাৰ টু হুইলাৰ ডিলাৰ খনৰ পৰা এক নম্বৰ পোষ্টটো ৰিসেপশনিষ্টৰ পোষ্ট হয় এটা আছে ফিমেলৰ কাৰণে দুই নম্বৰটো টেলিকলাৰ এটো দুটা আছে ফিমেলৰ কাৰণে হয় তিনি নম্বৰটো শোৰুম মেনেজাৰ এটা আছে চাৰি নম্বৰটো সেলস এক্সিকিউটিভ চাৰিটা পোষ্ট আছে পাঁচ নম্বৰটো ওয়াৰ্কশপ মেনেজাৰ এটা পোষ্ট আছে ছয় নম্বৰটো কম্পিউটাৰ অপাৰেটৰ এটা পোষ্ট আছে সাত নম্বৰটো আপোনালোকৰ সাৰ্ভিস এডভাইজাৰ এটা পোষ্ট আছে আঠ নম্বৰটো মেকানিক্স চাৰিটা পোষ্ট আছে আৰু ন নম্বৰটো একাউন্টেন্টৰ পোষ্ট হয় ইয়াতে এটা পোষ্ট আছে এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াই দিব কিবা যদি সুধিব লগা থাকে এই নম্বৰটোত কন্টাক্ট কৰি লব এটো ডিলাৰৰ নম্বৰে হয় সাজি পিছৰ যেটো ভ্যাকেন্সি আহিছে হেতু আপোনালোকৰ স্বাস্থ্য হস্পিটেল ডিব্ৰুগড়ৰ পৰা আহিছে ইয়াতে ডিব্ৰুগড়ৰ পৰা আপোনালোকৰ এক নম্বৰ ভ্যাকেন্সিটো এসিস্ট্যান্ট মেনেজাৰৰ পোষ্ট হয় এটো হস্পিটেল অপাৰেশনৰ কাৰণে কোৱালিফিকেশন মাষ্টাৰ্ছ নহলে ব্যাচেলৰ ডিগ্ৰী লাগিব আৰু এক্সপেৰিয়েন্স থকা হ'ব লাগিব 1 to 3 ইয়াৰ্ছ লাগিব আপোনালোকৰ এক্সপেৰিয়েন্স হস্পিটেল অপাৰেশনত দুই নম্বৰ পোষ্ট হৈছে আপোনালোকৰ ফাৰ্মাসী মেনেজাৰ কোৱালিফিকেশন লাগিব ডিপ্লোমা ইন ফাৰ্মাসী বা এনি গ্ৰেজুৱেট দিয়া আছে আৰু এক্সপেৰিয়েন্স লাগিব ইয়াতে 1 to 3 ইয়াৰ্ছ ফাৰ্মাসী ইনভেন্টৰী মেনেজমেন্ট এইখিনি কামত আপোনালোকৰ 1 to 3 ইয়াৰ্ছ এক্সপেৰিয়েন্স লাগিব পিছৰ পোষ্টটো আপোনালোকৰ মাৰ্কেটিং মেনেজাৰ মাষ্টাৰ্ছ বা ব্যাচেলৰ ডিগ্ৰী কৰা হলে হল লোকেশন আপোনালোকৰ আপাৰ আসাম হ'ব এক্সপেৰিয়েন্স আপোনালোকৰ 1 to 3 ইয়াৰ্ছ লাগিব ইয়াতো হস্পিটেল বা হেলথ কেয়াৰ সেক্টৰত মাৰ্কেটিং মেনেজাৰৰ আপোনালোকৰ যেটো লোকেশন হেতু আপাৰ আসামত হ'ব আৰু এপ্লাই কৰাৰ লাষ্ট ডেট 25 মাৰ্চ দিয়া আছে আৰু কোনোবাই যদি এপ্লাই কৰিব বিচাৰে ইয়াতে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু মোবাইল নম্বৰো দিয়া আছে এই নম্বৰটোত কন্টাক্ট কৰি লব পিছৰ যেটো ভ্যাকেন্সি আহিছে হেতু নিউজ পেপাৰ হাউচৰ পৰা আহিছে এক নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ ইয়াতে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে হল লগতে সেলছৰ এক্সপেৰিয়েন্স লাগিব দুই নম্বৰ পোষ্টটো একাউন্টছ মেনেজাৰ সিএ নহলে সিএস ইন্টাৰমিডিয়েট বা ফাইনেল ক্লিয়াৰ কৰা হ'ব লাগিব তিনি নম্বৰটো একাউন্টছ এক্সিকিউটিভ হেতুৰ কাৰণে আপোনালোকৰ টেলি 6.5 জানিব লাগিব এমএছ এক্সেল জানিব লাগিব আৰু কোৱালিফিকেশন ইয়াতে বিকম বা এমকম কৰা হলে হ'ব এপ্লাই কৰিব বিচাৰিলে আপোনালোকে ইয়াত মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি লব মোবাইল নম্বৰ এটা দিয়া আছে নম্বৰটো কন্টাক্ট কৰি লৈ এপ্লাই কৰিব পাৰিব পিছৰ যেটো ভ্যাকেন্সি আহিছে হেতু আপোনালোকৰ ফিমেল বিউটিশিয়ানৰ কাৰণে আহিছে লোকেশন হ'ব আপোনালোকৰ জোৰহাট আৰু মিনিমাম 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এপ্লাই ইন বক্স নম্বৰ 706 দৈনিক জনমভূমি জোৰহাট এইটো এড্ৰেছত গৈ কিনে আপোনালোকে এপ্লাই কৰিব লাগিব হাৰ্ড কপি দিব লাগিব আজিৰ পিছৰ যেটো ভ্যাকেন্সি আহিছে হেতু লিডছ ওভাৰসীজ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে পোষ্ট হৈছে মাৰ্কেটিং মেনেজাৰ for northeast to create dealer distributor at unrepresented areas at kitchen appliances industry eto kitchen appliance industry hoy candidate jon 2 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব সেলস আৰু মাৰ্কেটিংত আৰু স্যালাৰি 20000 ৰ পৰা 35000 লৈকে হ'ব আপোনালোকৰ এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইল দিয়া আছে মেইলটোত বায়োডাটা পঠিয়াই দিব বা ইয়াতে মোবাইল নম্বৰ দিয়া আছে কন্টাক্ট কৰি লব পিছৰ যেটো ভ্যাকেন্সি হেতু মাৰৱাৰী হস্পিটেলৰ পৰা আহিছে সতী জয়মতী ৰোড আটগাঁও গুৱাহাটী ইয়াতে এক নম্বৰ পোষ্টটো ষ্টাফ নাৰ্ছৰ পোষ্ট হয় বিএসসি নাৰ্সিং কৰা হ'ব লাগিব লগতে 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব আৰু যদি জিএনএম কৰা আছে তেতিয়াও 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব বি নম্বৰ পোষ্ট হৈছে এসি টেকনিশিয়ান আইটিআই কৰা হলে হল 1 to 2 ইয়াৰ্ছ ইয়াতো এক্সপেৰিয়েন্স লাগিব পিছৰ যেটো ইয়াতে আৰু পোষ্ট নাই দুটাই পোষ্ট আছিল এটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে মেইল দিয়া আছে মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি লব কন্টাক্ট নম্বৰ দিয়া আছে এইটো নম্বৰত কন্টাক্ট কৰি লব পাৰিব পিছৰ যেটো ভ্যাকেন্সি হেতু অৰুণোদয় একাডেমি আমগুৰিৰ পৰা আহিছে ইয়াতে আপোনালোকৰ টিচাৰৰ ভ্যাকেন্সি হয় সাবজেক্ট কিটা চাই লওক ইংলিশ ম্যাথমেটিক্স জিওগ্ৰাফি কম্পিউটাৰ সায়েন্স আৰু আপোনালোকৰ ইন্টাৰভিউ ডেট হ'ব 21 মাৰ্চ 24 টাইম হ'ব 10:30 ৰ পৰা আৰু ফোন নম্বৰ দিয়া আছে এই ফোন নম্বৰটোত ইন্টাৰভিউ যোৱাৰ আগতে কন্টাক্ট কৰি লব এবাৰ পিছৰ যেটো ভ্যাকেন্সি আহিছে হেতু এ হাইলি ৰেপুটেড অৰ্গানাইজেশন
একাউণ্টছ অৰ্গেনাইজেশ্যনৰ পৰা আহিছে, ডাঙৰ ৰেপুটেড অৰ্গেনাইজেশ্যন হয়। একাউণ্টেণ্টৰ পষ্ট হয়, বিকম লাগিব, লগতে 2 to 5 years এক্সপিৰিয়েঞ্চ লাগিব ইন ফাইনেলাইজেশ্যন অফ একাউণ্টছ। বেলেঞ্চ শ্বীট বনাব জানিব লাগিব, টেলি চেভি, GST, বেংকিং, MS অফিচ এইখিনি কাম জানিব লাগিব। চেলাৰী আপোনালোকৰ 8,000 to 25,000 হ'ব পাৰ কুইজিট এজ এপ্লিকেবল। এপ্লাই কৰিব খুজিলে এই মেইলটোত বায়'ডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট হ'ব 31 March 2024। পিছৰ যিটো ভেকেঞ্চি সেইটো আপোনালোকৰ দিছপুৰ পলিক্লিনিক হস্পিটেল প্ৰাইভেট লিমিটেডৰ পৰা আহিছে, হেংৰাবাৰী গুৱাহাটী গণেশগুৰি। পোষ্ট হৈছে টাইপিষ্টৰ পোষ্ট, ডিপাৰ্টমেণ্ট ৰেডিঅ'লজি, মিনিমাম 2 years এক্সপিৰিয়েঞ্চ লাগিব, টাইপিং আল্ট্ৰাছাউণ্ড ৰিপৰ্ট ইজ মাষ্ট। চেলাৰী নেগোচিয়েবল হ'ব আৰু এপ্লাই কৰিব বিচাৰিলে এই মেইলটোত বায়'ডাটা পঠিয়াই দিব। পিছৰ যিটো ভেকেঞ্চি সেইটো আয়ুষ্মান ফাউণ্ডেশ্যনৰ পৰা আহিছে, লোকেশ্যন হ'ব শ্বিলং। ইয়াত আপোনালোকৰ ANM আৰু GDA নাৰ্ছৰ ভেকেঞ্চি আহিছে। এট্ৰেক্টিভ চেলাৰী হ'ব আৰু লগতে আপোনালোকৰ হোষ্টেল দিয়া হ'ব। কণ্টেক্ট নম্বৰটোত কণ্টেক্ট কৰি ল'ব কোনোবাই যদি এপ্লাই কৰিব বিচাৰে। পিছৰ যিটো ভেকেঞ্চি সেইটো আপোনালোকৰ নাৰায়ণা এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ পৰা আহিছে, লোকেশ্যন গুৱাহাটী হ'ব। ইয়াতে টিচিং পোষ্ট যিখিনি হৈছে সেইখিনি হৈছে চাই লওক। প্ৰাইমেৰী টিচাৰৰ ভেকেঞ্চি আছে, আপোনাৰ ছাবজেক্ট হ'ব মেথামেটিক্স। এইটো আপোনালোকে ক্লাছ 1 পৰা 5 লৈকে ইয়াতে ক্লাছ কৰাব লাগিব। 2 নম্বৰটো হাই স্কুল টিচাৰৰ ভেকেঞ্চি, মেথামেটিক্স ছাবজেক্টৰ কাৰণে হয়, ফাউণ্ডেশ্যন কোৰ্চটোৰ কাৰণে। ইয়াতে আপোনালোকে ক্লাছ 6 পৰা 10 লৈকে আপোনালোকে পঢ়াব পাৰিব লাগিব ষ্টুডেণ্টক। 3 নম্বৰটো হায়াৰ ছেকেণ্ডেৰী টিচাৰ্ছৰ কাৰণে হয়, ছাবজেক্ট হ'ব ফিজিক্স, কেমেষ্ট্ৰি, বিজনেছ ষ্টাডিজ। ক্লাছ 11 আৰু 12 ইয়াতে আপোনালোকে ক্লাছ কৰাব লাগিব। নন টিচিং পোষ্ট কেইটামান আছে, নন টিচিং পোষ্টটো চাই ল'ব। হোষ্টেল কেয়াৰটেকাৰ, মিনিমাম 12 পাছ লাগিব আৰু 2 নম্বৰটো হৈছে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ, গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ব। 3 নম্বৰটো মাৰ্কেটিং এক্সিকিউটিভ ফ্ৰম অল ডিষ্ট্ৰিক্টছ, চেলাৰী নেগোচিয়েবল হ'ব। আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব 20 March 2024, 9টা বজাৰ পৰা ৰাতিপুৱা 3টা বজালৈকে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। আছাম নাৰায়ণা টেকন' স্কুল, গুৱাহাটী, দক্ষিণ গাঁও ৰোড, সোণাইগুলি, লখৰা। ফোন নম্বৰ দিয়া আছে, ফোন নম্বৰত কণ্টেক্ট কৰি ল'ব পাৰিব। ইয়াতে মেইলো দিয়া আছে, মেইলতো এপ্লাই কৰি ল'ব পাৰিব বায়'ডাটা পঠিয়াই। পিছৰ যিটো ভেকেঞ্চি সেইটো হৈছে ৱান্টেড এ পাৰ্চন ফৰ এ গুৱাহাটী বেছড এডভাৰটাইজিং হু হেজ এক্সপিৰিয়েঞ্চ ৱৰ্কিং ইন এন এডভাৰটাইজিং এজেঞ্চি চেলিং হোৰ্ডিংছ। পাৰ্চন শুড ন' ইংলিছ, আছামিজ, কম্পিউটাৰ ফ্ৰেণ্ডলি। চেলাৰী হ'ব আপোনালোকৰ 18,500 পাৰ মান্থ, লগতে 1,500 ফৰ পেট্ৰল বিল আৰু 250 মোবাইল বিল দিয়া হ'ব। কোনোবাই এপ্লাই কৰিব বিচাৰিলে কালাৰ ফটো এখনৰ লগতে বায়'ডাটাখনত এইটো মেইলত বায়'ডাটাখন পঠিয়াই দিব কালাৰ ফটো এখনৰ লগত। পিছৰ যিটো ভেকেঞ্চি সেইটো অংশুকা একাডেমি যোৰহাটৰ পৰা আহিছে। ইয়াতে টিচাৰ্ছ ৰিকুৱাৰ্ড আৰ্জেণ্টলি ফৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, লোকেশ্যন যোৰহাট আৰু বৰহলা হ'ব। কোৱালিফিকেশ্যন আপোনালোকৰ BA, BSc, MA, MSc আৰু MCA কৰা হ'লে হ'ব। এই যিকোনো এটা কোৱালিফিকেশ্যন থাকিলে আপোনালোকৰ হৈ যাব। যদি এপ্লাই কৰিব বিচাৰে নাম্বাৰটো কণ্টেক্ট কৰি ল'ব। চ' আজি ভেকেঞ্চি এইখিনি।